নমস্কাৰ দেই সকলোকে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভোট জলকীয়া আচাৰ। আগতে মোৰ চেনেলত কেইবাবাৰো মই শ্বেয়াৰ কৰিছোঁ ভোট জলকীয়া আচাৰ বা 110 বিধ থলুৱা আচাৰ বনাই আপোনালোকলৈ আগবঢ়াই থৈছোঁ। যে কি নহওক, আজি লৈ আহিছোঁ ভোট জলকীয়া আচাৰ। যিহেতু এতিয়া ভোট জলকীয়া খুব ওলাই আছে বজাৰত, নিশ্চয় আপোনালোকে লগ পাইছে ভোট জলকীয়াক, নহয়নে বাৰু? এতিয়া ইয়াত আছে 250 গ্ৰাম, মানে 1 পোৱা। সুন্দৰকৈ ধুই ল'ম, মানে বেপাৰীৰ পৰা লৈছোঁ একদম তাজা তাজা ভোট জলকীয়া। আমাৰ এনেই গাঁৱৰ অঞ্চলৰে বেপাৰী এজনে দিছিলে। এতিয়া খুব চাফাকৈ ধুই ল'ম, যিহেতু বাৰীৰ পৰা ছিঙি আনিছে। ইয়াত ধূলি বালি কিবা কিবি থাকিব পাৰে, নহয়নে? আমাৰ আকৌ টেংকি এটা আছে, দেখিছেনে? পুখুৰীৰ নিচিনা দেখিবলৈ, সৰু মৰু এটা পুখুৰীয়ে আৰু। তাৰপৰা পানী জমা কৰি থওঁ, কাৰেণ্ট নহ'লেও আমাৰ দিগদাৰ নাই। শাক পাচলি ধোৱা, বাচন ধোৱা চলি যায়। এতিয়া ধূলি বালি সকলোখিনি গুচি গ'ল। আৰু অকণমান এনেধৰণে আদালি দিম বুলি ভাবিছোঁ। আৰু এনেকৈ আদালি দিয়া বুলিয়ে কয়, নহয়নে বাৰু? এইয়া অকণমান এনেধৰণে কৰি দিলোঁ। যদি আৰু ধূলি বালি আছিলে সকলোখিনি গুচি গ'ল। এতিয়া মই কি কৰিম আপোনালোকে চাই থাকক। লগতে যিসকলে ভোট জলকীয়া আচাৰ বনাবলৈ নাজানে, তেওঁলোকে মোৰ ভিডিঅ'টো চাই পেলাই বনাব বুলি আশা ৰাখিছোঁ। লগতে আজি মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে, চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। ইতিমধ্যে মই এতিয়া চৰ্টৰ ওপৰলৈ উঠি গৈ আছোঁ। ময়ো বিভিন্ন ধৰণৰ জলকীয়া পুলি লগতে ভোট জলকীয়া এনেকৈ লগাই থৈছোঁ বাৰু। এনেকুৱা পুৰণা টিংবিলাকতে এনেকৈ ৰ'দত দি দিলোঁ। অকণমান সময় ৰ'দত দিয়াৰ পাছত দেখুৱাই আছোঁ। 30 মিনিট ৰ'দত দি দিয়াৰ লগে লগে ভোট জলকীয়া পানীখিনি সম্পূৰ্ণ শুকাই গ'ল। এটা কথা মন কৰিব, ভোট জলকীয়া যেতিয়া আপোনালোকে ধুব, ঠাৰিটো কেতিয়াও ছিঙি নিদিব। ঠাৰি ছিঙি ভোট জলকীয়া যদি ধুৱে, তেতিয়া পানী সোমাই যাব, আচাৰখিনি সোনকালে ভেঁকুৰে ধৰিব বা ভোট জলকীয়াত পোক হৈ যাব। সেয়েহে আপোনালোকে ঠাৰি থাকোঁতেই ধুনীয়াকৈ ধুই ল'ব। তাৰপৰা ৰ'দত দি পেলাই এনেধৰণে টুকুৰা টুকুৰকৈ কাটি ল'ব। ভোট জলকীয়া আচাৰ বনোৱা পদ্ধতি ঢেৰ আছে। মই যিটো পদ্ধতি আজি আপোনালোকলৈ আগবঢ়াইছোঁ তেনেই সহজ। আপোনালোকে খুব কম সময়ৰ ভিতৰতে বনাব পাৰিব। লগতে আৰু সহজ পদ্ধতি, আৰু বেছি খৰচো নাই। কিয় কৈছোঁ কথাষাৰ আপোনালোকে চাই থাকিলে গম পাব। মই এতিয়া খুব সাৱধানে এনেধৰণে কাটি আছোঁ। কাটি থাকোঁতে সৰু ল'ৰা ছোৱালীৰ ওচৰলৈ আহিবলৈ নিদিব। আৰু লগতে যিখন চাকু লৈ আপোনালোকে কাটে, তেতিয়া সেইখন চাবোন দি ধুই পেলাব। এয়া আকৌ সৰিয়হৰ তেল, একেবাৰে খাটি সৰিয়হৰ তেল, মানে পাঁচফোৰণ অলপমান দি পেলাই গৰম কৰি অলপ ঠাণ্ডা কৰি লৈছোঁ। এইটো চিচাৰৰ বৈয়াম, খুব ধুনীয়াকৈ ধুই কটন কাপোৰে মুচি লৈছোঁ। এয়া কালা নিমখ। কালা নিমখটো মানে জোখ অনুসৰি দিব, আৰু কালা নিমখো দিব পাৰে, বগা নিমখো দিব পাৰে। আৰু এই টেবুলখনত আমি এনেধৰণে চব্জি বা জলকীয়া কাটোঁ। এই টেবুলখন পাছত আমি চাবোন দি খুব সুন্দৰকৈ ধুই পেলাওঁ। এয়া চাওক, সম্পূৰ্ণ জলকীয়াখিনি বৈয়ামত ভৰাই দিলোঁ। লগতে দি দিলোঁ কালা নিমখ। নিমখটো জোখ অনুসৰি দিব দেই, সেইটো সকলোৱে জানে। আৰু বৰ বিশেষ নিমখ দিবও নালাগে, আৰু একেবাৰে কমায়ো দিব নালাগে। এতিয়া খুব সাৱধানে এই গৰম কৰি লোৱা তেলখিনি মই এতিয়া ভৰাম। অকণমান চিটিকি পৰিলেই পায়, খুব সাৱধান হ'ব লাগে। এনেকুৱাত মুখখন অকণমান বহল যে কি নহওক, মোৰ অসাৱধানৰ কাৰণে পৰিছে। নেক্সট টাইম মানে সাৱধান হ'ব লাগিব। যে নহওক, এনেকৈ খুচি খুচি একদম মুখলৈকে তেল অলপ দি দিব। মই অলপ সৰহকৈ দিছোঁ তেল, মানে সৰহকৈ দিলেহে ভোট জলকীয়াখিনি বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। খুব ধুনীয়াকৈ এনেধৰণে মুখখন মানে মুচি কাচি এতিয়া অলপ অলপ ৰ'দ পৰি আছে, ইয়াতে দি থৈছোঁ। কিন্তু ৰ'দত নিদিলেও পটককৈ বেয়া নহয়। কিন্তু নতুনে বনাই মই দুদিনমান ৰ'দত এনেধৰণে দি দিম। দুদিনমান ৰ'দত দিয়াৰ লগে লগে ভোট জলকীয়া গলি উঠিব, খাই বহুতেই টেষ্টি লাগিব। এয়া চাওকচোন, বিভিন্ন ধৰণৰ আচাৰ বনাই মই এনেধৰণে থৈ দিছোঁ। ইয়াত মানে ৰ'দ পৰি থাকে এই আলমাৰিটোৰ ওপৰত, খুব মানে সুবিধা হৈছে। আৰু মোৰ ৰ'দো পৰি থাকে, লগতে আচাৰো বনাই এনেধৰণে থৈ দিছোঁ। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। আকৌ এবাৰ কৈছোঁ, নতুনকৈ যদি কোনোবাই চাই আছে, চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।